ব্ৰহ্মপুত্ৰ শংকৰদেৱ শিশু নিকেতনত ৰূপালী জয়ন্তী বৰ্ষৰ বিশাল শোভাযাত্ৰা। দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ব্ৰহ্মপুত্ৰ শংকৰদেৱ শিশু নিকেতন। এই বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠানৰ বিশাল বৰ্ণাঢ্য শোভাযাত্ৰাই আকৰ্ষিত কৰে সকলোকে। দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে শোভাযাত্ৰা শুভ উদ্বোধন কৰে। অঞ্চলটো বানপানীয়ে গৰকা অঞ্চল। গোলাঘাট জিলাৰ একেবাৰে উত্তৰ দিশত বানপানীয়ে গৰকা পিছপৰা অঞ্চল। এই অঞ্চলত যিসকল আচলতে শিক্ষাগুৰুৱে এই ব্ৰহ্মপুত্ৰ শিশু নিকেতনখন ইয়াত নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰি আজিৰ দিনটোত মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু এই অঞ্চলৰ পৰা উচ্চ শিক্ষা অনুষ্ঠান হিচাপে এই বিদ্যালয়ৰ পৰা আমি যথেষ্ট আশা কৰিছোঁ। আৰু বৰ্তমানেও এই ক্ষেত্ৰত শিক্ষাগত মানদণ্ড উন্নত হৈছে। আৰু এই ৰূপালী জয়ন্তী ভাগ 25 বছৰ অতিক্ৰম কৰাৰ পিছত আজি যিটো অনুষ্ঠিত কৰিছে, এই ৰূপালী জয়ন্তী ভাগত ছাত্ৰ শিক্ষককে ধৰি পৰিচালনা সমিতিকে ধৰি ৰাইজৰ যি অংশগ্ৰহণ, সেই অংশগ্ৰহণেই এটা কথা প্ৰতীয়মান কৰিছে যে সকলো ৰাইজে শিক্ষাৰ অনুৰাগী আৰু এই বিদ্যালয়খনৰ সুন্দৰ এটা ভৱিষ্যত সকলো ৰাইজে কামনা কৰে। ঠিক একেদৰে আমিও এই অঞ্চলৰ প্ৰতিনিধি হিচাপে বিদ্যালয়খনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু ৰূপালী জয়ন্তী ভাগ সুন্দৰভাৱে অতিবাহিত হোৱাটো আমি কামনা কৰিছোঁ। দেৰগাঁৱৰ প্ৰণৱ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, অসম টুডে।